ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ পাছতে বন্ধ আছে গাহৰিৰ মাংস। ধেমাজিত বিগত ৩ মাহ ধৰি বন্ধ হৈ আছে গাহৰি মাংসৰ বজাৰ। ফলত হাহাকাৰ লাগিছে ২ শতাধিক গাহৰি মাংস ব্যৱসায়ীৰ মাজত। আৰু দৈনিক গাহৰি মাংসৰে ঘৰ পোহপাল দিয়া থলুৱা গাহৰি মাংস বেপাৰী এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ধেমাজি জিলাত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পূৰ্বতকৈ বহু হ্ৰাস পোৱাৰ দাবী উত্থাপন কৰিছে গাহৰি বেপাৰীসকলে। সেয়ে অতি শীঘ্ৰে ধেমাজি জিলাত গাহৰি মাংসৰ বজাৰ খুলি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে এইসকল থলুৱা গাহৰি বেপাৰী। আজি আমাৰ ইয়াত ধেমাজি কোণত আমি উপস্থিত হৈ আমাৰ গাহৰি ব্যৱসায় সন্থাই এখন গুৰুত্বপূৰ্ণ মিটিং আহ্বান কৰোঁ আৰু এইমতে প্ৰায় ২ শতাধিক আমাৰ বেপাৰীসকলে উপস্থিত হৈছে। যিহেতু ৩ মাহ ধৰি ইয়াত গাহৰি বেচা কিনা বন্ধ কৰাৰ কাৰণে আমাৰ বেপাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাত হৈছে। সেইটো কাৰণে আমাৰ প্ৰশাসন আৰু অসম চৰকাৰলৈ বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ অনুৰোধ, অতি শীঘ্ৰে এই SOPখন কৰি আমাক খুলি দিব লাগে। যিহেতু আমি গম পাইছোঁ আমাৰ ধেমাজি জিলাখন বৰ্তমান SFটো প্ৰায় নাইকিয়া হৈ গৈছে, কমি গৈছে। সেইটো কাৰণে আমাৰ অনুৰোধ, অতি সোনকালে এই ব্যৱসায়খন খুলি দি আৰু লগতে আমাৰ ৩ মাহ যিখিনি সময় সেইখিনিত ক্ষতিপূৰণখিনি আমাক দিবৰ বাবে আমি ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ পাছতে বন্ধ আছে গাহৰিৰ মাংস। ধেমাজিত বিগত ৩ মাহ ধৰি বন্ধ হৈ আছে গাহৰি মাংসৰ বজাৰ। ফলত হাহাকাৰ লাগিছে ২ শতাধিক গাহৰি মাংস ব্যৱসায়ীৰ মাজত। আৰু দৈনিক গাহৰি মাংসৰে ঘৰ পোহপাল দিয়া থলুৱা গাহৰি মাংস বেপাৰী এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ধেমাজি জিলাত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পূৰ্বতকৈ বহু হ্ৰাস পোৱাৰ দাবী উত্থাপন কৰিছে গাহৰি বেপাৰীসকলে। সেয়ে অতি শীঘ্ৰে ধেমাজি জিলাত গাহৰি মাংসৰ বজাৰ খুলি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে এইসকল থলুৱা গাহৰি বেপাৰী। আজি আমাৰ ইয়াত ধেমাজি কোণত আমি উপস্থিত হৈ আমাৰ গাহৰি ব্যৱসায় সন্থাই এখন গুৰুত্বপূৰ্ণ মিটিং আহ্বান কৰোঁ আৰু এইমতে প্ৰায় ২ শতাধিক আমাৰ বেপাৰীসকলে উপস্থিত হৈছে। যিহেতু ৩ মাহ ধৰি ইয়াত গাহৰি বেচা কিনা বন্ধ কৰাৰ কাৰণে আমাৰ বেপাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাত হৈছে। সেইটো কাৰণে আমাৰ প্ৰশাসন আৰু অসম চৰকাৰলৈ বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ অনুৰোধ, অতি শীঘ্ৰে এই SOPখন কৰি আমাক খুলি দিব লাগে। যিহেতু আমি গম পাইছোঁ আমাৰ ধেমাজি জিলাখন বৰ্তমান SFটো প্ৰায় নাইকিয়া হৈ গৈছে, কমি গৈছে। সেইটো কাৰণে আমাৰ অনুৰোধ, অতি সোনকালে এই ব্যৱসায়খন খুলি দি আৰু লগতে আমাৰ ৩ মাহ যিখিনি সময় সেইখিনিত ক্ষতিপূৰণখিনি আমাক দিবৰ বাবে আমি